বাইকখন চুৰি হৈছে এতিয়া হয়, কিন্তু মোক কৈ থৈ যোৱা নাই। তোমালোকক কৈ থৈ যাব লাগে নেকি এটা বাইকখন? কৈ থৈ যাব লাগিব ন। কি বুলি ক'ব লাগে? বাইকখন থৈছো চাবা কৈ থৈ নগ'লে পইচা লোৱা নাই? পইচাটো আজিলৈকে লোৱা নাই তেখেতৰ পৰা। বাইকৰ পইচা লোৱা নাই? নাই। যিহেতু পাৰ্কিঙত থ'লে তুমি কৈছা যে ক'ব লাগে। পাৰ্কিঙত থ'লে কৈ থৈ যাব লাগে নে তোমালোকে ৰিচিপ্ট দিয়া কিবা পাৰ্কিঙৰ পইচা ৰিচিপ্ট লওঁ, কিন্তু আমাক ক'ব লাগিব যে বাইকখন থৈছো তুমি চাবা। এতিয়ালৈকে মোকতো কোৱা নাই ন। আমাৰ থোৱা মোকতো কোৱা নাই, মই দেখাও নাই বাইকখন থোৱা। খবৰ কিবা কথা থাকে জানো? যিহেতু ইয়াতে বাইকবোৰ ৰাখে, বাইকবোৰ ৰখাৰ পিছতে এখন ৰিচিপ্ট দিব লাগে। এখন দুখন ৰখাৰ পিছত ঘূৰি অহাৰ পিছত পইচা দি কাগজ জমা দি আকৌ বাইকখন সেইটো তোমালোকে কৰা নকৰা? সেইটো কৰোঁ, কিন্তু যোনবিলাকে দি থৈ যায় আমাক কৈ থৈ যায় সেইবিলাক কৰোঁ, কিন্তু আজিলৈকে মোক কোৱা নাই। তোমালোকক চাব ক'লেহে চোৱা মানে বাইকখন? কৈ থৈ যাব লাগিব ন, বোলে বাইকখন চাই থাকিবা। সেইটো চাই থাকা মানে? আজিতো এতিয়া বাইকখন হেৰাই গ'ল। এতিয়া বাইকখন আহে যে মইতো দেখা নাই ন। মইতো বৰষুণ দিছে পাৰ্কিং ইমান কৰাও নাই। বৰষুণ তিতি পাৰ্কিঙৰ পইচা নোলোৱা নেকি? কৈ নগ'লে মানে পইচাটো তেনেকৈ লোৱাই নাই আজিলৈকে তেখেতৰ পৰা নোলোৱা? তেখেতৰ পৰা লোৱাই নাই। তেখেতৰ সংগঠন কৰে। কি পাৰ্কিং এৰিয়া এইটো? এইটো এনাজৰী ভৱনৰ সন্মুখত। আৰু কোন কাৰ হয় পাৰ্কিংটো? মিলু আলি বুলি কয়। কি নাম তোমাৰ? চিৰুমণি। ঘটনাটো মানে কি হয়, মই এই এনাজৰী বিবাহ ভৱনৰ সন্মুখতে আজি প্ৰায় 12:30 পৰা 1টামান বজাৰ ভিতৰত মই মানে টাউনলৈ বুলি আহি মোক গ্লেমাৰ ৰঙা ৰঙৰ মানে ASG05G3375 মানে নাম্বাৰৰ গাড়ীখন মই বাইকখন এইখিনিতে ৰাখি পেলাই মোৰ টাউনত অলপ কাম কাজ আছিলে, কাম কাজ কৰি মেলি ঘৰলৈ যাব মই ঠিক 5:30 পৰা 6টামান বজাৰ ভিতৰত মই ঘূৰি যাবলৈ মানে বাইকখন সেইখিনিত হঠাতে মই আনো সেইখিনিতে ৰাখোঁ বাইকখন, কিন্তু ঘূৰি যাবলৈ লওঁতে চাইছোঁ বাইকখন মোৰ নাই। আৰু ইয়াতে এই ল'ৰাকেইটাতো লেচিকেইটা থাকেই, ল'ৰাকেইটা ইহঁতি পাৰ্কিং এৰিয়া হয়। এইটো পাৰ্কিং এৰিয়া, আমি গাড়ী ৰাখোঁ, সিহঁতক পাৰ্কিঙৰ পইচা দিব লাগে। আমি আহি পেলাই বিভিন্ন কামত আহি পেলাই এইটো পাৰ্কিঙতে ৰাখোঁ। কেতিয়াবা টাউনলৈ আহিলোঁ। কিমানমান বজাত থৈছিলে এইখিনি বাইক? আপোনাৰ মই 12:30 পৰা 1টামান বজাৰ ভিতৰত ৰাখিছোঁ বাইকখন। কেইটামান বজাত আপুনি আকৌ মই 5:30 পৰা 6টা বজাৰ ভিতৰত মই ঘৰলৈ ঘূৰিবলৈ লৈছোঁ, তেতিয়া চাইছোঁ মোৰ বাইকখন নাই। ইফাল চাইছোঁ ক'ৰবাত কোনোবাই ভুলতে থৈছে নি। মই হেণ্ডেল লকো কৰি থৈছোঁ, মোৰ চাবিটোও মোৰ হাতত আছে বাইকখনত। ইভেন মই হেলমেটটো বাইকখনত থৈ দিছোঁ, কিন্তু হেলমেট নাই, বাইকো নাই, চাবি কিন্তু মোৰ হাততে আছে। পাৰ্কিঙত যি লোক আছে কি কৈছে? তেওঁলোকে কৈছে জানো কোনে কিয়, তেওঁলোকে মানে কিবা মানে দায় হৰা মন্তব্য দিছে যে তেওঁলোকে ইয়াত পাৰ্কিঙৰ পইচা লয়, পাৰ্কিং চাব লাগে, তেওঁলোকৰ ফুল ৰেছপনচিবিলিটি থাকে। গাড়ী এখনৰ 2চকীয়া হওক 4চকীয়া হওক তেওঁলোকে পইচাটো লয় যিহেতু, আৰু এইটো লেচিৰ লগতে তেওঁলোকে যিখিনি মানে ইয়াত টেণ্ডাৰ লয় তেওঁলোকেও আচলতে ৰেছপনচিবল মানুহক ইয়াত ৰাখিব লাগে। আচলতে এটা সম্পদ তেনেকে হেৰাই যোৱাটো মানে হয়, সন্মুখতে একদম সন্মুখতে হৈছে, থানাৰ সন্মুখত হৈছে। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, ইমান ডাঙৰ এটা মাৰ্কেট এৰিয়া আৰু পাৰ্কিং প্লেচ, ইয়াত মানে CC কেমেৰা নাই, এইটো বিবাহ ভৱনতো নাই। এতিয়া এইটো এনাজৰী বিবাহ ভৱন আছে, আমি এতিয়া কিবা এটা চাবৰ কাৰণেও ইয়াত বিশেষভাৱে কিবা প্ৰুফ বুলি চাবলৈ তাৰমানে তেনেকুৱা কেমেৰাৰ ব্যৱস্থা নাই ইয়াত। এতিয়া সদৰ থানাত আমি এজাহাৰ দাখিল কৰিছোঁ। আমি তেওঁলোকক কৈছোঁ যে তৎকালে যিমান দূৰ সম্ভৱ হয় মানে মোৰ বাইকখন ঘূৰাই লাগে আৰু বিচাৰি দিবলৈ কৈছোঁ পুলিচ প্ৰশাসনক। AS05G3375 ৰঙা ৰঙৰ গ্লেমাৰ হয়। যুগলজ্যোতি গগৈ, মোৰ বৰুৱা গাঁও। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।